মোর নাম হরিদাসী বর্মন, গাঁও দামুমারা, জিপি সালটারি 12 নং সালটারি জিপি। সভানেত্রী হল আপনি সালটারি গাঁও পঞ্চায়েতের সালটারি সভানেত্রী হলো। কি করিব রাইজর কি উন্নয়ন করিব বা জীবিকনের কি উন্নয়ন কাম হাতত লব প্রথমে? রাইজর কাম কৰিম যে যিবিলাক চৰকাৰী মতে যিবিলাক স্কিম আহিব তাক মই ৰাইজক কি কৰিম, ৰাইজক লগত লৈ কাম কৰিম। আৰু ৱাৰ্ড মেম্বাৰ আছে, মেম্বাৰৰ লগত লৈ কাম কৰিম। কেইজন সদস্য আপোনাক সমৰ্থন দি সভানেত্রী নির্বাচিত? 5 জন। কেনেকুৱা লাগিছে আপোনাৰ সভানেত্রী হৈ? ভাল লাগিছে। ৰাইজক কি জনাব? ৰাইজক কি জনাম মই সভানেত্ৰী হিচাপে জয়ী হৈ আহিলোঁ। ৰাইজো মোৰ লগত আছে, ৰাইজো সুখী হৈছে মোৰ লগত। অনাগত দিনত মই ভালভাৱে মোৰ ৰাইজক লগত লৈ কাম কৰিম। অনাগতভাৱে মই ৰাইজৰ লগত লৈ কাম কৰিম। এইখিনিয়ে। নমস্কাৰ সাংবাদিক বন্ধুসকল, যোৱাকালি মোৰ ৱাইফ শ্ৰী হৰিদাসী বৰ্মন 12 নং সালটারি জিপিৰ সভানেত্রী হিচাপে নিৰ্বাচিত হ'ল। মই বহুত আনন্দিত হৈছোঁ, কাৰণ বহুত যুদ্ধ কৰিলোঁ। ইয়াত আমাৰ সদস্যসকলে বৰ ভালভাৱে আমাক সহায় কৰিলে। আমি 5টা ভোট পালোঁ আৰু আমাৰ বিপক্ষ দলৰ মানুহ এজনে 4টা ভোট পালে, এটা ভোট বাতিল হ'ল। এইখিনিয়ে আৰু মই এটা ভোটত জিকা হিচাপত মই বহুত আনন্দিত, যিহেতু আমাৰ 10টা মেম্বাৰৰ ভিতৰত এটা ভোটে বহুত মূল্যৱান বুলি মই ভাবোঁ। যি হওক, মই ৰাইজৰ আশীৰ্বাদত জিকিছোঁ। ওপৰৱালাৰ আশীৰ্বাদ, ৰাইজৰ আশীৰ্বাদ। ৰাইজে যাতে সুন্দৰভাৱে সমাজখন গঢ়ি তোলা যায়, ৰাইজৰ লগত লৈ আমি কামখিনি কৰিম। আমাৰ মাজত কোনো নাই, কৰাপশ্যন নাই। আমি ৰাইজে ৰজা বুলি ভাবোঁ। এই আমাৰ সদস্যসকলক লগত লৈ, লগতে ৰাইজক লগত লৈ আমাৰ পঞ্চায়তকৈ কেনেকৈ স্বনামধন্য এখন পঞ্চায়ত গঢ়ি তোলা যায়, সেই বিষয়ে ঈশ্বৰৰ ওপৰত শপত খাই মই চেষ্টা কৰিম বুলি আশা ৰাখিলোঁ। মোৰ সমৰ্থনত 5 জন আৰু হৰিদাসী বৰ্মনৰ সমৰ্থনত 5 জন আৰু শেফালী বৰ্মনৰ 4 জন। এটা ভোট কেঞ্চেল হৈছে।